আমি আপোনাক কেইটামান শব্দ ক'ম সেইটো আপুনি এক কথাত এনসাৰ দিব লাগিব প্ৰথমটো হ'ল বিজেপি আপুনি এক কথাত কি ক'ব বিজেপি ভাৰতীয় জনসাধাৰণৰ কাৰণে কাম কৰা এটা ৰাজনৈতিক দল আৰু ভাৰতীয় জনতা পাৰ্টিয়ে হৈছে দেশৰ দৰিদ্ৰ দুখীয়া মানুহখিনিক সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰা এটা মাত্ৰ ৰাজনৈতিক দল বৰ্তমান সময়ত কংগ্ৰেছৰ বিষয়ে মই বিশেষ ক'ব বিচৰা নাই কংগ্ৰেছৰ বিষয়ে নিজে যাব দলৰ কাৰ্যকৰ্তাসকলে যেতিয়া পদত্যাগ কৰে তেতিয়া আৰু কালি দুদিনমান আগতে এজনে পদত্যাগ কৰি ওলাই আহিছে আৰু তেওঁ কিছুমান কথা কৈ গৈছে আৰু মিলন দেউৰেও কিছুমান কথা কৈছে আৰু মই এতিয়া কংগ্ৰেছ এৰিলোঁ বেলেগৰ কথা ক'ব খোজা নাই অহা নিৰ্বাচনত কংগ্ৰেছ কি গম পাব আপোনালোকে কংগ্ৰেছৰ সম্বন্ধে ৰাইজে কি অপিনিয়ন দিব সেই ৰাজনৈতিক দলৰ অপিনিয়নটো দলীয় কাৰ্যকৰ্তা দিয়াতকৈ ৰাইজে দিয়াটোৱে কথা ৰাইজেতো 24 লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সম্বন্ধে অপিনিয়ন দিয়ে দিব তেতিয়া আপুনি এইটো গম পাই যাব কি AIUDFৰ লগত আমাৰ কোনো কথা নাই AIUDF চক আমি মিলি থাকিব বিচাৰোঁ সকলোৰে লগত অসমত কিন্তু AIUDFে সাম্প্ৰদায়িক কথা বতৰা কৈ আছে এতিয়া আকৌ আৰম্ভ কৰিলে নিৰ্বাচন অহাৰ কাৰণে আৰু বিজেপি যদি সুমেৰত AIUDFে সম্বন্ধে কোনো কথা ক'ব নোৱাৰোঁ এইবিলাক সংগঠনৰ লগত কোনো কথা মানে আৰু তেওঁলোকৰ কথাটো কংগ্ৰেছে ক'ব পাৰিব ভালকৈ অসম জাতীয় পৰিষদ এইবিলাক ক্ষমতাৰ কাৰণে ৰাজনৈতিক দলৰ জন্ম হৈছে মুখ্যমন্ত্ৰীৰ সপোন দেখি এটা আঞ্চলিক ৰাজনৈতিক দল জন্ম কৰিছে আৰু চলি থাকিব ৰাজনৈতিক দল